আলোচনা কৰি যাম। কৃষ্ণ আহক। বজাৰে ডম্বৰু জগতৰে গুৰু নাচন্ত গুণ বৰ্ণাই ইন্দ্ৰ চন্দ্ৰ ৰবি কুবেৰ বৰুণ আনজত ইন্দ্ৰ চন্দ্ৰ ৰবি কুবেৰ বৰুণ আনজত দিগপাল গাৱে গুণ গীত কৌতুক নৃত্য গাৱে দিব ৰংগে বিদ্যা ধৰে বাৱে আকাশ কচানি চাৰি এক দৃষ্টি কৰে পুষ্প দৃষ্টি বুলৈ কতুস্তুতি বাণী। এতিয়া চাওক গুৰু সমস্ত কি মহালীলা কৰিছে কৃষ্ণই। তেওঁ ধৰাধামত নৰলীলা তেওঁ কৰাৰ মাজেৰে কি দেখুৱাইছে যে যদু বংশত এতিয়া হাহাকাৰ সৃষ্টি হৈ আছে। মৰা মৰি পটাপটি হোৱা এক ইমান যে কৰুণ এক দৃশ্য এতিয়া বৰ্ণনা চলি আছে। খন্তেক পিছতে যেতিয়া দ্বাৰকাবাসীয়ে গম পাব যে কৃষ্ণও নাই বলোৰামো নাই আৰু ভাই ভাতৃ পতি স্বামী ইত্যাদি যিসকলক লগত লৈ গৈছিল সেই সমস্ত বিলাকো নাই। কিমান এটা ডাঙৰ বিবৰ্ণ প্ৰায় এটা অৱস্থা এই মৰ্ত্যত চলি আছে। কিন্তু এই সমস্ত বিবৰ্ণ প্ৰায় অৱস্থায়ো দেৱতাসকলক কোনো কাৰণতে দুখিত কৰিব পৰা নাই। তেওঁলোকে কেৱল আনন্দিত হৈছে যে যদুবংশই যে মৰিছে, যে এইসকলে যে এতিয়া কান্দিব হাহাকাৰ হৈ আছে, যে এইটো কাৰণত দেৱলোকে আনন্দ পাইছে। সেইকাৰণে তেওঁলোকে উৎসৱ কৰিছে আৰু তেওঁলোকে বুজিছে যে এতিয়াহে কৃষ্ণই আমাৰ ওচৰলৈকে আহিব। গতিকে এইসকল মৰিছে বা এইসকলক মাৰিছে তাৰ কাৰণে তেওঁলোকৰ মনত অকণমানো ক্ষোভ নাই। গতিকে কৃষ্ণই যি লীলা কৰে লোককে দেখুৱাই কৰে এটা আৰু নিজে মনে মনে ভাবি থকা বেলেগ কিছু লীলাহে তেওঁ কৰি গৈ থাকে। বুজোতাসকলৰ ভ্ৰম হয়। যিসকলে মায়াত মৰি থাকে সেইসকলে কৃষ্ণৰ তত্ত্বটো মহিমাটো বুজাটো সহজ নহয়। কিন্তু যিসকলে দেৱতাসকলৰ জৰিয়তে দেৱ জ্ঞানৰ জৰিয়তে কৃষ্ণৰ ৰহস্য তত্ত্ব ভেদ কৰিবলৈ সক্ষম হৈছে তেওঁলোকে বুজি পায় যে কৃষ্ণই সমস্তখিনি কৰিছে, যি কৰিছে ভালৰ কাৰণে কৰিছে। যদুবংশক যে তেওঁ মাৰিছে তেতিয়া দেৱতাসকলৰ মনত ভালৰ কাৰণে কৰিছে। মাৰি মাৰি তেওঁলোকক কি কৰিছে? উদ্ধাৰ কৰিছে। যিটো বংশত তেওঁ জন্মগ্ৰহণ কৰিলে এইটো বংশ তিনিটা সাপত অভিশপ্ত এটা বংশ, ধেমালি কথা নহয়। এটা সাপতেই আমি সৰ্বনাশ হওঁ, কিন্তু এই যদু বংশ মূলত তিনিটা সাপত অভিশপ্ত হৈছে। প্ৰথম অভিশাপ কোনে পাইছিল? পিতৃৰ জৰিয়তে পাইছিল যদু নামৰ এই বংশৰ প্ৰথম যিজন পুৰুষ, আদি পুৰুষ। যজাতিৰ কেইবাজনো পুত্ৰ আছিল, 5জন পুত্ৰ। তাৰ ভিতৰত
শ্ৰেষ্ঠজনৰ নামে হৈছে যদু। যযাতিৰ মনৰ বাঞ্ছা পূৰণ কৰিব নোৱাৰাৰ কাৰণত বা নকৰাৰ কাৰণত যদুক অভিশপ্ত কৰি তেওঁক যেনেকুৱা এটা দণ্ড দিলে যে তুমি মোৰ অভিশাপ তুমি এইকাৰণে ল'ব লাগিব, তুমি পিতৃ বুলি মোক গণ্য নকৰিলা। এতিয়া মই কিহৰ কাৰণত মই আজি শুক্ৰাচাৰ্যৰ অভিশাপত অভিশপ্ত হৈ মই জৰাগ্ৰস্ত হলো। মোৰ বিষয় বাসনাৰ ভোগ মোৰ অজস্ৰ আছে। গতিকে শুক্ৰাচাৰ্যই মোক এটা সুযোগ দিলে, মই যেতিয়া তেওঁৰ চৰণৰ শৰণাপন্ন হলো, যে তোমাৰ জীয়ৰী দেৱযানীক অৱহেলা কৰাৰ দুখত তুমি মোক আজি এই অভিশাপটো দিলা। এই অভিশাপটো দি প্ৰকৃততে তুমি মোকেই দণ্ড দিয়া নাই, তাৰ কাৰণে তোমাৰ পুত্ৰীকো তুমি দণ্ডিত কৰিলা। কাৰণ তেওঁ এগৰাকী সতী নাৰী যদি হয়, তেওঁৰ মনত যদি বাসনা থাকে, কামনা থাকে, সেই বাসনা আৰু কামনা নিৰ্বাপিত নহওঁতেই মোক যদি আজি তুমি জৰাগ্ৰস্ত কৰিলা, তেতিয়াহ'লে মোৰ লগতে তোমাৰ জীয়ৰীগৰাকীও কিমান অভিশপ্ত হ'ব লগা হ'ল। গতিকে তুমি কিবা এটা উপায় মোক দিয়া, কেনেকৈ মোৰ এই জৰাগ্ৰস্ত ব্যাধিটো মোৰ নাশ হ'ব। তেতিয়া যযাতি কৈছিল, এই আপোনাৰ শুক্ৰাচাৰ্য কৈছিল, হ'ব মই এই বেদনাটো মই বুজিলো, প্ৰথমতে যদি ভবা নাছিলো, এতিয়া কিন্তু তুমি যিটো কৈছা হয়, গতিকে তাৰ কাৰণে মই এটা উপায় দিলো। যদি কোনোবাই তোমাৰ এই দেহটো জৰাগ্ৰস্ত দেহটো লওঁ বুলি কয়, তুমি যদি কাৰোবাক দান দিব পাৰা, তেতিয়াহ'লে তুমি যিমান দিনলৈকে ইচ্ছা সিমান দিনলৈকে তুমি ভোগ কৰিব পাৰিবা। আৰু যেতিয়াই তোমাৰ ইচ্ছা কৰা জৰাগ্ৰস্ত দেহটো সেইজনক দান দি তুমি আকৌ সময়ত সেই জৰাগ্ৰস্ত দেহটো ল'ব পাৰা। এই বুলি যিটো সুযোগ দিয়ে, তাৰ কাৰণতে দেৱযানীৰ পুত্ৰ যযাতিকে কৈছিল, তুমি জ্যেষ্ঠ যেতিয়া, এতিয়া তুমি মোৰ কথা মানা, তুমি এতিয়া পূৰ্ণ যৌৱন প্ৰাপ্ত সুদৰ্শন এক পুৰুষ, গতিকে তোমাৰ দেহটো মোক দিয়া, মোৰ দেহটো তুমি লৈ লোৱা কিছুদিনৰ কাৰণে। কিন্তু তেওঁ ল'বলৈ অস্বীকাৰ কৰিলে। গতিকে যযাতিয়ে জানিলে যে তোমাৰ বিষয়ৰ ভোগ ৰজা হোৱাৰ বাঞ্ছা তোমাৰ আছে, মই যিমান সোনকালে মই মৰিম সিমান সোনকালে তোমাৰ কামনা পূৰণ হ'ব, এইটো কাৰণতে তুমি মোৰ আজ্ঞা তুমি অমান্য কৰিলা। গতিকে মই তোমাক অভিশাপ দিলো, তুমি যে ৰজা হ'ব নোৱাৰাই, তোমাৰ বংশ থকালৈকে তোমাৰ কোনেও এই বংশত ৰজা হ'ব নোৱাৰে। এয়া হৈছে মূল অভিশাপ। এই কাৰণে এই যদুবংশত জন্মগ্ৰহণ কৰা কোনোৱে যিমানে সাধু নহওক, যিমানে সন্যাসী নহওক, যিমানে ভকত নহওক, তেওঁলোকে কোনোদিন ৰাজপাটত অধিকাৰত তেওঁলোকে কেতিয়াও ভোগ দখল কৰিব নোৱাৰিলে। স্বয়ং কৃষ্ণই কথা জানি বুজি তেওঁ সেই ৰাজপাটৰ পৰা তেওঁক আঁতৰিবলৈ বাধ্য হ'ল। কাৰণ কংসক বধ কৰাৰ সময়তে সকলোৱে ভাবিছিল, কংসক বধ কৰাৰ পিছত ৰাজা হিচাপে উপযুক্ত সি কৃষ্ণৰ বাহিৰে আন কোনো নহয়। স্বয়ং উগ্ৰসেনো ভাবি আছিল যে তুমি যদি দ্ৰুমতি কংসক বধ কৰিলা, তেতিয়াহ'লে তোমাক মই আশীৰ্বাদ দিলো, তুমি যেন সমস্ত প্ৰজাক তুমি যেন প্ৰতিপালন কৰা, সমস্ত প্ৰজাক ধৰ্মৰ অৰ্থে তুমি যেন ৰক্ষা কৰা। তেতিয়াইতো কৃষ্ণই হাতযোৰ লৈ কৈছিল যে এইখন আসনত তুমি থকালৈকে মই কেতিয়াও উপবিষ্ট হ'ব নোৱাৰো, কাৰণ তুমি হে ৰজা। তুমি জীৱন্ত হৈ থকা সময়তে তোমাক বঞ্চিত কৰি এনেদৰে পোতাশালত পেলাই তেওঁক জোৰ কৰি শাসন লৈছিল। কিন্তু এতিয়া তুমি থকাৰ পিছত এইখন দেশৰ বা ৰাজ্যৰ ৰজা কেৱল তুমি হ'ব লাগিব, মই কেৱল তোমাৰ আজ্ঞাবাহী হৈ সমস্ত কৰ্ম কৰিম। গতিকে কৃষ্ণৰ ৰজা হ'ব নোৱাৰিলে। বাৰু যি কি নহওক, আজি সেই ব্যৱস্থাৰ মাজেৰে এই যদুবংশত জন্মগ্ৰহণ কৰিলে যিসকলে তেওঁলোকে নাজানে
যে কৃষ্ণই আহি এই যদুবংশত কিয় জন্মগ্ৰহণ কৰিব লগা হ'ল কাৰণ তেওঁ যুগসন্ধিত তেওঁ উপলব্ধি কৰিছে যে যদুবংশক উদ্ধাৰ যদি কৰিব লাগে অভিশাপৰ পৰা মুক্ত কৰাৰ ব্যৱস্থাৰ কাৰণত তেওঁ নিজেই সেই যদুবংশত জন্মগ্ৰহণ কৰিব লাগিব লেতেৰা নৰ্দমা এটা চাফা কৰিবৰ কাৰণে প্ৰথমতে তেওঁ নিজেই নৰ্দমা নামিব লাগিব নালাগিব নৰ্দমা নানামালৈকে লেতেৰা ময়লা কেতিয়াও আনৰ দ্বাৰা পৰিষ্কাৰ কৰাৰ কথাটো ভাবিব নোৱাৰে সেইকাৰণে ইমান ভাল ভাল বংশবিলাক থকাৰ পিছতো শাপগ্ৰস্ত বংশত তেওঁ জন্মগ্ৰহণ কৰাৰ অৰ্থ সেইটোৱেই যে মই যদুবংশত জন্মগ্ৰহণ কৰি মহালীলা কৰাৰ পিছত বংশটোৱে নিজেই উদ্ধাৰ পাব তাৰ কাৰণে তেওঁৰ আৰু দ্বিতীয় এটা অভিশাপ দিব লগা হ'ল তাৰ জৰিয়তে গান্ধাৰীৰ জৰিয়তে অভিশাপটো দিয়ে এতিয়া কৌৰৱ আৰু পাণ্ডৱৰ মাজত যুদ্ধ লাগিল যুদ্ধ লগালে কোনে লগালে জনসকলে জানি আছে কিন্তু লোককে দেখুৱাই সান্তনা দিয়াৰ চলেৰে গান্ধাৰীৰ ওচৰলৈ কৃষ্ণ গৈছিল 100 পুত্ৰ বধ হোৱাৰ পিছত এগৰাকী নাৰীৰ অন্তৰত মাতৃৰ অন্তৰত কেনেকুৱা দুখ আৰু দৈন্য ভাৱ থাকিব পাৰে কৃষ্ণক যেতিয়া তেওঁ দেখিলে দেখাৰ লগে লগে কৃষ্ণক তেওঁ তিৰস্কাৰ কৰিছিল এক প্ৰকাৰ তেওঁক অপমান কৰিছিল ভদ্ৰভাৱেৰে আৰু সেইকাৰণে কৈছিল তুমিতো সমস্ত কৰিছা তুমি ক'ব বিচাৰিছে মোৰ পুত্ৰসকলে নিজৰ কৰ্মৰ দণ্ড পাইছে অধৰ্ম কৰিছে অহংকাৰ কৰিছে তাৰ কৰ্মফল ভুগি আছে মিছা কথা মই সেইটো বিশ্বাস নকৰোঁ কাৰণ তুমি একেজন সমস্ত হৃদয়ত তুমি যিটো চিন্তা দিয়া চেতনা দিয়া সেইমতেহে আমি কৰ্ম কৰিব পাৰোঁ মোৰ পুত্ৰসকলক যে তুমি অহংকাৰী কৰিলা দুৰ্মতি কৰিলা দুৰ্দান্ত কৰিলা কেৱল তুমি দিয়া চিত আৰু চেতনাৰ কাৰণে তুমি যদি পঞ্চ পাণ্ডৱৰ দৰে যদি মোৰ মহা জ্ঞান যদি মোৰ পুত্ৰসকলক দিয়াহেঁতেন তেতিয়াহ'লে মোৰ পুত্ৰসকলৰ মৃত্যুৰ যিটো বেদনা আজি মই সহ্য কৰিব লগা নহ'লহেঁতেন গতিকে তুমি জানি বুজি এই সমস্ত কৰ্ম কৰি মোৰ দৰে এগৰাকী পতিব্ৰতা নাৰী তুমি ইমান কিয় দণ্ড দিলা ইমান কিয় কষ্ট দিলা যাৰ কাৰণত এতিয়া মই তোমাক অভিশাপ দিছো তুমি জীৱন্ততে তোমাৰো বংশ ধ্বংস হৈ যাব তুমি কিন্তু একো কৰিব নোৱাৰিবা এয়া হৈছে দ্বিতীয় অভিশাপ কৃষ্ণই ক'লে হব তুমি যেতিয়া এগৰাকী সতীসাধী নাৰীয়ে ঈশ্বৰৰ প্ৰতিও যদি তুমি এনেদৰে অভিশপ্ত কৰিব পাৰা মই সেই অভিশাপ মোৰ পাতি ল'ম এয়া দ্বিতীয় অভিশাপ তৃতীয় অভিশাপটো এই পিণ্ডাৰ তীৰ্থত ঋষি মুনিসকলক মাতি আনি যজ্ঞ কৰাৰ সময়ত যেতিয়া মতা মানুহকে মাইকী মানুহ সদায় চলনা কৰিবলৈ গ'ল তাৰ পিছত ব্ৰহ্মৰ ঋষিসকলে বুজি পালে এয়া কৃষ্ণৰ ইচ্ছা গতিকে এই বংশ ধ্বংস কৰিবৰ কাৰণে নিশ্চয় এক অভিশাপ তেওঁলোকে ল'ব লাগিব সেইকাৰণে ক'লে যে এই পাষাণ টুকুৰাৰ পৰা সমস্ত যদুবংশ ধ্বংস হৈ যাব এই তিনিটা অভিশাপত অভিশপ্ত কৰি এইসকলক বধ কৰিলে আৰু দেৱতাসকলে পৰম আনন্দিত হৈ তেওঁলোকে নৃত্য গীত গাই আনন্দ মনেৰে উৎসৱ কৰি আহিছে স্বয়ং ব্ৰহ্মা আহিছে স্বয়ং শিৱ আহিছে ব্ৰহ্মা আহিছে সৰস্বতীৰ লগত শংখজানত উঠি শিৱ আহিছে বাহনত পাৰ্বতীক লগত লৈ আৰু ইন্দ্ৰকে আদি কৰি বৰুণকে আদি কৰি সমস্ত দেৱতাই নিজৰ নিজৰ ভাৰ্যজনক লৈ সেই ৰথত আনন্দ মনেৰে আৰোহণ কৰি কেৱল কৃষ্ণ গীত গাই গাই এই ধৰাধামলৈ আহিছে কাৰণ ধৰাধামৰ পৰা কৃষ্ণই মহালীলা সামৰি বৈকুণ্ঠলৈ যোৱাৰ যিটো চিন্তা কৰিছে তাত দেৱতাসকলে নিজৰ কৰিব লগা যিখিনি কৰ্ম সেইখিনি যেন কৰিব পাৰে তাৰ কাৰণে কৃষ্ণ বৰ্ণনা কৃষ্ণ স্তুতি কৰি এই সমস্ত আহি এতিয়া এই প্ৰবাহত য'ত কৃষ্ণৰ যোগ ধ্যানত তেওঁ এতিয়া উপবিষ্ট হৈ আছে তাত আহি সমস্ত উপবিষ্ট হৈছে কৃষ্ণ জয় কৃষ্ণ বোলে হাতে হাতে তালি
আজি দেৱ হৰি পৃথিৱীক এৰি আহিবা আমাৰ পৰম ভকতি হৃদয় ধৰিয়া গগন মণ্ডলে ঢাকি থাকে কৃষ্ণৰে মাথাটো দিব্য পাৰিজাত পুষ্পবৰকে ঢাকি ব্ৰহ্মপুত্ৰ ইন্দ্ৰ চন্দ্ৰ আদি কৰি যত মহাদিক পাল আসামৰ থান নাথ নাৰায়ণ অপৰন্ত হবে পঢ়াল অইনু অন্যে কৰে হবে ভুলন্ত আকিবাৰ মোৰেকে ঠাই আকাশৰ পৰা কৰন্ত কাতৰ কৃষ্ণৰ ভীতি চাই এতিয়া চাওক দেৱতাসকলে ইন্দ্ৰ চন্দ্ৰ ৰবি কুবেৰ বৰুণকে আদি কৰি সমস্তবিলাকে নিজৰ নিজৰ ভাৰ্যাক লগত লৈ আহি এই মহা আনন্দ উৎসৱ কৰি কৃষ্ণৰ জয় কৃষ্ণ জয় কৃষ্ণ জয় কৃষ্ণ ধ্বনি দি তেওঁলোকে উৎসৱ কৰিছে নানা ধৰণৰ দেৱবাদ্য বজাই আছে কিন্তু ইফালে কৃষ্ণই চকু মুদি ধ্যান কৰি আছে এইখিনিতে এক মহা ৰহস্য লুকাই আছে প্ৰভু ভগৱন্তে তেওঁৰ গুণানুকীৰ্তন কৰা সকলক সদায় ভাল পায় সদায় তেওঁলোকক ভকত হিচাপে গণ্য কৰি আদৰ কৰে মৰম কৰে আৰু সেইসকল কৃপা কৰে কিন্তু এতিয়া কৃষ্ণই ধ্যান কৰি আছে কাক উদ্দেশ্য কৰি এতিয়া ধ্যান কৰি থকাজনক পূজা কৰি থকাজনক কোনোবাই যদি ওচৰতে আহি নানান ধৰণৰ দিব্য বাদ্য বজাই কোলাহল কৰি থাকে তেওঁৰ ধ্যানটো সঠিক হ'বনে ধ্যান ভংগ নহ'বনে এই মুহূৰ্তত আমি এতিয়া ধ্যানত আছোঁ কিহৰ ধ্যানত ভাগৱতৰ ধ্যানত এই সময়তে যদি কোনোবাই এটা তীব্ৰ বাদ্য বজায় এটা ডাঙৰ ডাঙৰ চাউণ্ড ছেট এটা বজায় যদি সেইবিলাক যদি হুলস্থুল কৰি কোলাহল কৰে তেতিয়াহ'লে আমাৰ মনত কেনেকুৱা এটা ভাৱ আহিব আজি এই দেৱতাসকলে বুজিয়েই পোৱা নাই যে আমি কৃষ্ণৰ গুণানুকীৰ্তন কৰিবলৈ আহি আমি কি দুখ কৰিলোঁ কি ভুল কৰিলোঁ কৃষ্ণ এতিয়া ধ্যানত আছে ধ্যানত থকা জনক এনেদৰে কোলাহলৰ মাজলৈকে যদি আকৌ যদি আনিব লগা হয় কি হ'ব বাদ্যযন্ত্ৰটো বজাইছে তাৰ পিছতো তেওঁলোকৰ অন্তৰত এনেকুৱা এটা ভাৱ আহিছে যে প্ৰত্যেকেই কৃষ্ণক শুনাকৈ তেওঁলোকৰ কথাখিনি এতিয়া ক'ব লাগে প্ৰত্যেকৰে এটাই মনৰ বাঞ্ছা হে প্ৰভু তুমিতো যাবাই বৈকুণ্ঠলৈ যাওঁতেতো আমাৰ স্বৰ্গৰ ফালে যাবা আমাৰ ফালে যাবা মোৰ পদূলিয়েদি যাবা কিন্তু যাওঁতে তুমি মোৰ পদূলিতে মোৰ গৃহতে প্ৰথমতে সোমাই যাব লাগিব প্ৰত্যেকজন দেৱতাই সেই একেটা কথাই ভাবি আছে ব্ৰহ্মাই ভাবিছে তুমি যদি মোক আটাইতকৈ মৰম কৰা তেতিয়াহ'লে প্ৰথমতে মোৰ গৃহতে প্ৰৱেশ কৰিবা শিৱইও কৈছে তুমি মোৰ গৃহতে প্ৰৱেশ কৰিবা ইন্দ্ৰইও কৈছে চন্দ্ৰও কৈছে বায়ু কৈছে বৰুণে কৈছে অন্যান্য দেৱতাসকলেও ভক্ত ৰূপে নিজকে ভাবি কৃষ্ণক শুনাকৈ কথাষাৰ কবৰ কালে যাওঁতে তীব্ৰ কোলাহল সৃষ্টি হৈছে কোনে বেছি জোৰকে ক'ব পাৰিব তাৰ কথাটোহে শুনিব এনেকুৱা ভাৱ লৈ
কিমান এক কোলাহল সৃষ্টি কৰিছে অথচ কাৰো মনত অহা নাই যে ধ্যানত অভ্যস্ত থকা জনক ধ্যান ভংগ কৰাটো মহা দুখ হ'ব মহা অপৰাধ হ'ব এই কথাটো ভবা নাই এতিয়া অন্তৰ্যামী কৃষ্ণ তেওঁ সকলোৰে মনৰ কথা বুজি পায় যদি সেই মনৰ ভাৱটো বুজাবৰ কাৰণে যদি কোলাহল কৰিব লাগে তেতিয়াহ'লে তুমি কৃষ্ণক বুজা নাই কৃষ্ণটো কলা নহয় কৃষ্ণটো নেদেখা নহয় কণা নহয় তেওঁ কাকো দেখা পোৱা নাই তেওঁ চকু মেলিলেহে চকুৰ আগত থিয় হ'লে তেওঁ দেখা পাব গতিকে তেওঁটোতো এনেকুৱা মায়া চকুটো লৈ থকা নাই আৰু তেওঁ শুনাকেহে যে ক'ব লাগিব এনেকুৱা কথা নাই অন্তৰ্যামী যেতিয়া কাৰ অন্তৰত কি ভাৱ আছে তেওঁ জানে কিন্তু সেইটো নিবেদন কৰাৰ যিটো ভক্তি ভৰা যিটো ভাৱনা এই ভাৱনাটো যিসকলে লৈ ধ্যান কৰে সমাধি লয় তাতেই প্ৰভু ভগৱন্তই বৈকুণ্ঠতে থাকক বা য'তেই নাথাকক সেইজনৰ মনৰ কথা বুজি তেওঁৰ অন্তৰাত্মাত প্ৰৱেশ কৰিবৰ কাৰণে তেওঁ সদায় তেওঁ বাট চাই থাকে কিন্তু আজি দেৱতাসকলে কি দুখ কৰিলে কৃষ্ণৰ মায়াই সকলোকে মোহিত কৰাইছে যে মই বৈকুণ্ঠলৈ যাম সঁচা কিন্তু বাটতে যদি স্বৰ্গত বা এই ব্ৰহ্মাণ্ডত ইঘৰে সিঘৰে যদি সোমাই সোমাই মিতিৰ খাই যোৱা যায় তেতিয়াহ'লে যাত্ৰাটো যেন সুমংগল হ'ব জানো বাৰু গতিকে এইটো কাৰণতে আজি কৃষ্ণই এই মহালীলা কৰিছে কেনেকৈ তেওঁ অব্যক্ত ঈশ্বৰ হৰি বুলি যে কয় তেওঁ মনেৰে যি ভাবে কাকো প্ৰকাশ নকৰে কৰ্মখিনি কৰি যায় অব্যক্ত ঈশ্বৰ গতিকে এতিয়া তেওঁ জানে দেৱতাসকলৰ বিবুদ্ধি কি দেৱতাসকলক কেনেকৈ এক জ্ঞান দিব পৰা যায় একো নোকোৱাকৈ সেই জ্ঞান তত্ত্বটো কেনেকৈ প্ৰকাশ কৰিব পৰা যায় এই কৃষ্ণ লীলা আজি এই লীলাৰ মাজত এতিয়া তেওঁ ধ্যানত উপবিষ্ট হৈছে দেৱতাসকলক হুলস্থুল লগাই আনন্দ কৰিবলৈ কাৰণে এটা পৰিৱেশ দিছে তাৰ পিছতনো কি লীলা কৰে আহকচোন বাৰু কৃষ্ণ ব্ৰহ্মা আদি কৰে দেৱতা দেখিলা কৃষ্ণে সাক্ষাৎ কৃষ্ণত সদয় দেখি জয় জয় কৰন্ত দেৱ জগন্নাথ সপদালা মাথ দেৱৰ খনি কন্দল অকাহকো সিদ্ধান্ত মাধৱ মুদিলা নেত্ৰ কৃষ্ণইতো বুজিয়ে আছে যে আচলতে তেওঁলোকে কোলাহল কৰি মোৰ ধ্যান সোনকালে ভংগ কৰিবৰ কাৰণে ইচ্ছা কৰি আছে
কাৰণ মই যিমান সোনকালে মোৰ ধ্যান ভংগ হ'ব সিমান সোনকালে যেন তেওঁলোকৰ বাঞ্ছাও পূৰণ হ'ব। এইটো হৈছে তেওঁলোকৰ মনৰ ভাৱনা। গতিকে সেইকাৰণে সেইটো যেন সাৰ্থক হওক শেষবাৰৰ কাৰণে, সেইকাৰণে তেওঁ অনিচ্ছা সত্ত্বেও চকু মেলিলে। যদি কৃষ্ণই চকু মেলি ওপৰলৈ চালে যে ব্ৰহ্মা বিষ্ণুকে আদি কৰি শিৱকে আদি কৰি সমস্ত দেৱগণ ৰৈ আছে চাৰিওফালে, তেওঁ চকু মেলিও দেখিলে। আৰু সেই দেৱতাসকলে ভাবিলে যে কৃষ্ণই চকু মেলি চালে, তাৰ মানে আমাৰ স্তুতিত তেওঁ সন্তুষ্ট হয়। গতিকে এইকাৰণে কৃষ্ণৰ চকুৰ আগত উপবিষ্ট হ'বৰ কাৰণে সকলোৰে হেঁচা লাগিছে আৰু লগতে হুলস্থুল কৰিছে যে হে প্ৰভু, যে তুমি মোৰ গৃহত প্ৰথমতে প্ৰৱেশ কৰি তুমি যাবা, সোমাই যাবা, তেতিয়াই মোৰ গৃহখন পবিত্ৰ হ'ব। এনেকুৱা কিছুমান ধাৰণা লৈ ইজনেও মুখখন দেখাবৰ কাৰণে কৃষ্ণৰ চকুৰ আগলৈকে আহিবলৈ হেঁচা লাগিছে আৰু মুখেৰে যাৰ যিমান শক্তি সিমানে জোৰ জোৰ কৰি যে মই কৈছো হে প্ৰভু তুমি শুনা, মোৰ গৃহত প্ৰথমতে প্ৰৱেশ কৰা, এই বুলি যাওঁতে যিটো হেঁচা অপৰা হুলস্থুল লাগি গ'ল। সেই হুলস্থুলৰ পিছত কৃষ্ণই বুজিলে এতিয়া মই কি কৰিম, তোমালোকে যি কৰিলা মইতো এইটো হ'ব বুলি ভবা নাছিলো, এতিয়া মই কাৰ গৃহত সোমাম? এতিয়া যিটো পৰিৱেশে মোক তুমি ধ্যান ভংগ কৰিলা, গতিকে তোমালোকে যদি নীৰৱে থাকি মোৰ ধ্যানৰ স্বৰূপটো বুজিবৰ কাৰণে তোমালোকেও যদি নিজৰ নিজৰ আসনতে যদি ধ্যান কৰিলাহেঁতেন, ধ্যান কৰি যদি মোক নিবেদন কৰিলাহেঁতেন, কোনেও নুশুনাকে এগৰাকী নিবেদন মই কৰিলোহেঁতেন, তেতিয়া মই তোমালোকক মনৰ বাঞ্ছা নিশ্চয় পূৰণ কৰিলোহেঁতেন। কিন্তু এতিয়া তোমালোকে কি কৰিলা? মোৰ মনৰ বাঞ্ছাটোকে তোমালোকে এতিয়া বাধা দি আছা। কাৰণ মই এতিয়া ধ্যান আৰু সমাধি দুয়োটাৰ জৰিয়তে মই এই ধৰাধাম এৰি থৈ যোৱাৰ চিন্তা কৰোঁতে মোক ধ্যান তোমালোকে আঘাতে ভংগ কৰিবৰ কাৰণে যেন বিচাৰিছে। এইকাৰণে সকলোৰে প্ৰতি অসন্তুষ্ট হৈ পুনৰ তেওঁ চকু নমাই পুনৰ তেওঁ ধ্যান কৰিলে। কিন্তু এইবাৰ তেওঁ যে ধ্যান কৰিছে মিছা ধ্যান, দেৱতাসকলক দেখুৱাবৰ কাৰণেহে কৰা এটা ধ্যান। তেওঁলোকে বুজক যে আচলতে তেওঁলোকৰ প্ৰতি সদয় হয় মই চকু মেলা নাছিলো। কোনে কোনেনো হুলস্থুল কৰিবলৈ আহিছিলে মই তাক এবাৰ চাবলৈহে মই চকু মেলিলো, এতিয়াতো দেখিলো, এতিয়া আৰু মই তোমালোকক চোৱাৰ প্ৰয়োজন নাই। এই বুলি হয়তো তেওঁলোকৰ প্ৰতি অসন্তুষ্ট হৈ পুনৰ তেওঁ ধ্যানত বহি এতিয়া তেওঁ কি লীলা কৰে, দেৱতাসকলৰ মুখ মণ্ডলত কিবা নহয় কিবা এটা ভয় ভাৱ এটা আহি গৈছে যে কৃষ্ণই সদয় হৈ আমাক চালে, মোকো দেখিলে, মিচিকিয়া হাঁহি এটাও তেওঁ মাৰিলে, অথচ এতিয়া দেখোন তেওঁ হাঁহি সামৰি আৰু এতিয়া পুনৰ তেওঁ আসনত বহি আকৌ তেওঁ ধ্যান কৰিবলৈ লাগিছে। এতিয়া প্ৰত্যেকৰ অন্তৰত কিবা নহয় কিবা প্ৰকাৰে এটা বিৰোধী ভাৱৰ সৃষ্টি হৈছে। ইয়াৰ পিছত এতিয়া কৃষ্ণই কি লীলা কৰে সেইটোহে আমি জানিব লাগিব। কৃষ্ণ যতে পমাতন্ত নেদন্ত কাহাকো কৃষ্ণে একো ধান মঠ ধৰি হৰি বকিয়া আচন্ত ভূয়া আতি যত মুখ মহাবাদ্য ভণ্ডে চানি চতে গন্ধে কৃষ্ণৰ মহিমা
অকৰু কোলাহল তালো নানা দিব নাচে চতুর্ভুজ অপ্রজাতৈর পৰা ধবল চামৰ ধুলে সকলে গগন মণ্ডলী ঢাকিলে কৃষ্ণৰ কৃষ্ণ যেতিয়া দ্বিতীয়বাৰ চকু মুদি ধ্যান কৰিলে, এই ধ্যান মিছা ধ্যান আছিল। প্ৰকৃততে তেওঁ ধ্যান কৰা নাছিল, দেৱতাসকলক চলনা কৰিবৰ কাৰণে তেওঁ ধ্যান কৰিলে। কিন্তু দেৱতাসকলৰ মনত আৰু এটা সন্দেহ ভাৱ আহিল যে আমাৰ প্ৰতি হয়তো কিবা এটা অসন্তুষ্ট আছিল, বা সেইকাৰণে তেওঁ মহা ধ্যান কৰিলে, বা মোৰ কথাটো তেওঁ হয়তো শুনা নাপালে। এইকাৰণে পুনৰবাৰ এটি কোলাহল সৃষ্টি কৰিলে যে হে প্ৰভু, তুমি চকু মেলা, আমাক চোৱা, তুমি আমাৰ কথা শুনা, আমাৰ গৃহলৈকে যোৱা। এনেকৈ তেওঁ তীব্ৰ কোলাহলৰ মাজেৰে তেওঁৰ ধ্যান পুনৰ ভংগ কৰিবলৈ যত্ন কৰিলে, কিন্তু কৃষ্ণৰ ধ্যান এইবাৰ ভংগ নহ'ল। তাৰোপৰি কি হ'ল, এই বৈকুণ্ঠৰ পৰাও পাৰিষদসকল আহি গ'ল। ইয়াৰ আগতে দেৱলোকৰ পৰাই আহিছিলে, ব্ৰহ্মলোকৰ পৰা আহিছিলে, শিৱলোকৰ পৰা আহিছিল, কিন্তু এতিয়া স্বয়ং বৈকুণ্ঠৰ পৰাই এই কৃষ্ণক নিবৰ কাৰণে বৈকুণ্ঠবাসীসকলেও ঢাক ঢোল বজাই দিব্য বাদ্য ধ্বনিৰে জয় কৃষ্ণ ৰোলেৰে এতিয়া এনেকৈ এক কোলাহল সৃষ্টি কৰিলে। সমস্ত আকাশ মণ্ডলবোৰে তীব্ৰ কোলাহলত এনেকুৱা কাৰো কথা কোনেও শুনিব নোৱাৰা এটা অৱস্থালৈকে আহিল। এতিয়া কৃষ্ণই এতিয়া কি কৰিব?